সকলোকে নমস্কাৰ জনালোঁ আৰু আজি ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে, আমিও ভালে কুশলে আছোঁ। আৰু লগতে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া বনাবলৈ গৈ আছোঁ কাটা নিমকি। বিহুৰতো যথেষ্টখিনি আয়োজন থাকে সকলোৰে ঘৰে ঘৰে, নহয় জানো? আৰু সেয়েহে ময়ো অকণমান আয়োজন কৰিছোঁ আৰু অলপ অলপকৈ বনাই গৈ আছোঁ। যিহেতুকে অকলশৰীয়া মানুহ, অলপ অলপকৈ প্ৰতিটো বস্তুৱে বনাই পেলাই গৈ আছোঁ। আৰু আজি বনাম কাটা নিমকি। আৰু ময়দাটো মাৰি থৈ পেলাই অকণমান সময় ৰেষ্ট কৰিব লাগিব। সেইটো কাৰণে মানে মাৰি পেলাই থৈ বজাৰলৈ যাম। যিহেতুকে আজি উৰুকা, বজাৰ কৰিব আছে, বজাৰলৈ যাম। আৰু এতিয়া ময়দাটো ধুনীয়াকৈ মাৰি পেলাই পলিথিনত ভৰাই পেলাই থৈ যাম আৰু আহি পেলাই কাটা নিমকিটো বনোৱা ষ্টাৰ্ট কৰিম। বজাৰ চজাৰ কৰি আহি পেলাই এতিয়া লাগিলোঁ কাটা নিমকি বনোৱাত। ড্ৰেছ চেঞ্জ কৰা নাই বাৰু, ভৰি হাতখিনি ধুই লৈছোঁ, কাৰণ ড্ৰেছ চেঞ্জ কৰি থাকিলে বহুত টাইম লাগি যায়। সেইটো কাৰণে ভাবিব পাৰেতো ইমান ষ্টাইল কৰি কাটা নিমকি বনাই আছোঁ, আচলতে নহয়, বজাৰৰ পৰা আহিছোঁ সেইটো কাৰণে। আৰু এনেকৈ ডাঙৰকৈ বেলি লৈছোঁ। মই বাৰু এনেকৈয়ে বনাওঁ, ডাঙৰকৈ বেলি লওঁ। কোনে কেনেকৈ বনাই জনাবচোন। মোৰ কিন্তু ষ্টাইলটো এনেকুৱা। এনেকৈ ডাঙৰকৈ বেলি লৈছোঁ, তাৰপিছত এনেকৈ পিচ পিচকৈ কাটি গৈছোঁ। প্ৰথম অৱস্থাত অকণমান মানে ডাঙৰ হৈছিল, কিন্তু তাৰপিছত মিলাই দিলোঁ, কাৰণ বহুত দিন বনোৱা নাছিলোঁ। মানে এবছৰেই হ'ল বিহুতে বনোৱা, তাৰপিছত বনোৱাই নাছিলোঁ। আৰু বনাই থাকিলে সকলো বস্তুৰে প্ৰেক্টিচটো আহি যায় ন, পটককৈ কৰিব পাৰি। আৰু মই মানে অকণমান প্ৰথম অৱস্থাত অকণ বেয়া হৈ গ'ল, একো নাই বাৰু, পিছত ভাল হৈ গ'ল। এনেকৈ ধুনীয়াকৈ কাটিলোঁ। আৰু মিষ্টাৰো অকণকৈ কৈ যাই আছে কেনেকৈ কাটিব লাগে। তেতিয়া মানে দুজন মানুহ হ'লে ভাল আৰু মোৰ যিখিনি বেয়া হৈছে সেইখিনি ক'ব পাৰে, নহয় জানো? আৰু এতিয়া এনেকৈ কাটি ল'লোঁ। কাটি লৈ পেলাই এতিয়া কেৰাহীত তেল দি দিম, ৰিফাইনেৰে বনাম যিহেতুকে। ৰিফাইন দি ল'লোঁ। আৰু ৰিফাইনটো অকণ বেছিকৈ দিব লাগিব, যিহেতু কাটা নিমকিটো ভালদৰে ফ্ৰাই হ'ব লাগিব ন, সেইটো কাৰণে বেছিকৈ লাগিব। আৰু এতিয়া ৰিফাইনটো গৰম হৈ গ'ল ধুনীয়াকৈ। তাৰপিছত মই ইয়াতে কাটা নিমকিখিনি দি দিম। অকণমান ওচৰত আনো, পেলাই দে না আদা। আৰু লৰাই থাকিব লাগিব, ঘনে ঘনে লৰাই থাকিব লাগিব। প্ৰথমতে গেছটো চিমত দিছোঁ, তাৰপিছত অকণ বঢ়াই দিছোঁ। আৰু এনেকৈ এয়া হৈ গ'ল, এনেকুৱা ৰংচোৱা হ'ব লাগিব। এইখিনি বহাই দিছোঁ। আৰু এইফালে মিক্সাৰে সৰু সৰুকৈ পিচ কৰি এনেকৈ কাটি আছে মোৰ হেল্পাৰ। কি কৰিম, অকলশৰীয়া মানুহ, অকণমান হেল্প কৰি দিলে বহুতখিনি হেল্প হৈ যায় মোৰ, সেইটো কাৰণে। আৰু এয়া কৰি আছে, অকণমান সহায় কৰি দিছে মোক, নহ'লে বিহুৰ সময়ত বহুতখিনি কাম ওলাই, নহয় জানো? আৰু লগে ভাগে কৰিলে পটককৈ হৈ যায়। আৰু এয়া এইখিনি নিমকিও হ'বই। আৰু এইফালে উৰুকাৰ আয়োজন কৰিবই আছে ৰাতিৰ, সেইকাৰণে সোনকালে নিমকিখিনি বনাই লওঁ। তাৰপিছত তিলৰ লাড়ু বনাব আছে, এইখিনি বনাই লওঁ, আৰু তাৰপিছত ভাতত লাগিম। আৰু এয়া কাটা নিমকি হৈয়ে গ'ল, গোটেইখিনি মোৰ ৰেডি হৈ গ'ল বনোৱা। আৰু এতিয়া কণ্টেইনাৰ এটাত ভৰাব লাগিব ভালকৈ। ধুনীয়া হৈছেনে? এয়া কাটা নিমকি বনোৱা ৰেডি হৈ গ'ল। আৰু এইখিনিয়ে বনাইছোঁ, বেছি বনোৱা নাই বাৰু। আৰু যেতিয়া শেষ হ'ব তেতিয়া আকৌ বনাওঁ। আমাৰ বাবুহঁতে কিন্তু খুব ভাল পায় কাটা নিমকি খাই পেলাই, আৰু সেইটো কাৰণে বনালোঁ। আৰু এইখিনি শেষ হ'লে আকৌ বনাম। আৰু এতিয়া বনাম তিলৰ লাড়ু। আৰু কাটা নিমকি এটা ধুনীয়া মচমচীয়া হৈছে, এয়া বৰ ধুনীয়া মচমচীয়া হৈছে। আৰু খাই ময়ো ভাল পাওঁ, অৱশ্যে নোখোৱা নহয়। আৰু এতিয়া এটা ভাল কণ্টেইনাৰত ভৰাই পেলাই থৈ দিম। ভৰাই থৈ দিম ধুনীয়াকৈ, হাৱাটো নালাগাকৈ, তেতিয়াহে মেকি নাযায়। তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰোঁ। আৰু এতিয়া উৰুকাৰ আয়োজন কৰিবলৈ আছে, নহয় জানো? ভাত বনাব আছে, সকলোৰে আছে উৰুকাৰ আয়োজন কৰিবলৈ। তেতিয়াহ'লে কাইলৈ আকৌ লগ পাম। আজিলৈ বাই বাই।